হৰি আও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 ওম নমো ভগৱতী বাসুদেৱায় ওম নমো ভগৱতী বাসুদেৱায় ওম নমো ভগৱতী বাসুদেৱায় ওম কৃষ্ণ পঞ্চম অধ্যায় পদ গ্ৰহাদি আৰু পদ্মকল্পৰ কথা হে ৰাম হুকত পুচন্ত পাছে নিপ পৰীক্ষিত কেশৱৰ সৃষ্টি লীলা কৰিলা বিদিত সম্প্ৰতি চেদিও ঋষি অপৰ সংশয় নিশাকৰ ছন্দ ভৈলা কাহাৰ তনয় হে ৰাম কতে কন ক্ষত্যতান ভাজ্যা ভৈলা আহি আচৈকত যুগতাক কহিও প্ৰকাশী হে ৰাম পদ্মকল্প শুনিবাক মোৰ আচৈমতি যেন মতে চতু মূৰ্খ ভৈলা প্ৰজাপতি হে ৰাম মেৰুৰ ওপৰে কোন দেৱৰ নিবাস এই কাৰণে নাহৈ চৰাই সূৰ্যৰ প্ৰকাশ ইহাক শুনিবে মোৰ পৰম উৎসুকে চেদিও সংশয় মোৰ মহামুনি হুকে কৃষ্ণ পৰম ভক্তিভাজন মোৰ জন্মে জন্মান্তৰ সেৱাস্থলীৰ বাপাই সমস্ত জয় জয়তে আপোনাৰ হওক সমস্ত জনলৈ আমি শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ ইতিমধ্যে ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানৰ যি ধাৰাবাহিক গতি আগৰ যি পবিত্ৰ দিনত আমি আলোচনা কৰা হৈছিল জ্যোতিষচক্ৰৰ কথা নিগুণবাদী শুকদেৱৰ ওচৰত পৰীক্ষিত ৰাজনে তেওঁ অভিশপ্ত হৈ তেওঁ বহু কথা জানিবৰ হেঁপাহ কৰিছিল তাৰ ভিতৰতে এই পৃথিৱীখন কেনেকৈ সৃষ্টি হ'ল এই পৃথিৱীখনৰ আদি গুৰি অন্ত তাৰোপৰি এই পৃথিৱীখনত যিবিলাক জীৱ সৃষ্টি হৈছে জীৱবিলাক কেনেধৰণে সৃষ্টি হৈছিল আৰু মনুষ্য জীৱনো কেনেকৈ সৃষ্টি হৈছিল এই সকলো কথা তেওঁ জানিবলৈ বৰ হেঁপাহ গৈছিল আৰু সেই সূত্ৰে নিগুণবাদী শুকদেৱে প্ৰতিটো কথা ধাপে ধাপে পৰীক্ষিত ৰাজনক কৈ গৈছিল ইয়াৰ আগৰ অধ্যায়ত কৈছিল যে সূৰ্যৰ সৃষ্টি কেনেকৈ হৈছিল কিমান পোহৰৰ ওপৰত কিমান লক্ষ পোহৰৰ ওপৰত সূৰ্য আছে সূৰ্যৰ তলত কিমান পোহৰৰ তলত ৰাহু আছে পৃথিৱীখন তাৰ ওপৰত কিমান লক্ষৰ ওপৰত ধ্ৰুৱলোক আছে এনেকুৱা বহু ধৰণৰ সূৰ্যৰ সৌৰজগতখনৰ কথা সম্পৰ্কে আমাক বহু কথা বিৱৰি ক'লে যিখিনি কথা আমি নাজানো আৰু সেইখিনি আজি ভাগৱতৰ মাধ্যমেদি নিগুণবাদী শুকদেৱে পৰীক্ষিত পোৱাৰ দৰে আপোনাসৱক বা আমাকো এই কথা জানিবলৈ দিলে সূৰ্যৰ স্থিতি ৰাহু কেতু গ্ৰহ গ্ৰহাদি কেনেকৈ নৱগ্ৰহ 9টা গ্ৰহ আছে 10টা দিশ আছে 10 দিশত 10জন দিশপালক কেনেকৈ পালন কৰিবৰ কাৰণে দিছে আপোনালোকে নিশ্চয় মনত আছে পূব দিশত কোন আছিল পশ্চিমত কোন আছিল এইখিনি কথা ইতিমধ্যে জ্যোতিষচক্ৰৰ যি কথা আমাক ভাগৱতৰ মাধ্যমেদি কৈছিল তাৰ সমস্ত কথাখিনি আমি যোৱা পবিত্ৰ দিনত
এইখিনি কথা শ্ৰৱণ কৰিলোঁ। এতিয়া নিৰ্গুণবাদী শুকদেৱৰ ওচৰত দণ্ডতে পৰীক্ষিত ৰাজনে কৈছিল, হে গুৰুদেৱ, ভাগৱতৰ অমৃতময় কথা শুনি মোৰ পৰম আনন্দিত হৈছোঁ। সূৰ্যদেৱৰ কথা ক'লে, কিন্তু মোৰ আৰু জানিবৰ মন গ'ল যে নিশাচৰ চন্দ্ৰদেৱৰ কথাও মোৰ জানিবলৈ বৰ হেঁপাহ গৈছে। আৰু মোৰ জানিব মন গৈছে কেনেকৈনো চন্দ্ৰই 15 দিন পোহৰ দিয়ে, 15 দিন পোহৰ নিদিয়ে, আৰু সূৰ্যদেৱেনো কেনেকৈ মেৰু পৰ্বতক অতিক্ৰম কৰি 12 ঘণ্টা পোহৰ কৰি ৰাখে, 12 ঘণ্টা আন্ধাৰ হয়। ইয়াৰ কাৰণ কি, এই কথাও মোৰ জানিবৰ বৰ হেঁপাহ গৈছে। তাৰোপৰি মোৰ পদ্মকল্পৰ কথাও জানিবলৈ মন গৈছে। পদ্মকল্পত ব্ৰহ্মাদেৱেনো সৃষ্টি হৈ তেওঁ কেনেকৈ 4খন মুখ হ'ল, কেনেকৈ ব্ৰহ্মাৰ 4খন মুখ সৃষ্টি হ'ল, এই কথাবিলাক মোৰ জানিবৰ বৰ মন গৈছে। হে গুৰুদেৱ, মোৰ মনত যি সংশয় উপজিছে, এই সমস্ত সংশয় দূৰ কৰি এই কথাখিনি যদি মোক জনায়, তেন্তে মই নিশ্চয় পৰম উপকৃত হ'ম বুলি নিৰ্গুণবাদী শুকদেৱৰ চৰণত পৰি পৰীক্ষিত ৰাজনে কাটৰে কৈছে যে মেৰুৰ ওপৰে কোনো দেৱৰ নিবাস, কি কাৰণে নাহৈ চৰাই সূৰ্যৰ প্ৰকাশ, মেৰু পৰ্বতক পাৰ হৈ কিয়নো সূৰ্যৰ পোহৰবিলাক আমাৰ পৃথিৱীত নপৰে। এতিয়া আমাৰ আন্ধাৰ হৈ আছে। আপোনালোকে বুজিব বিচাৰে নেকি বা ক'ব বিচাৰে নেকি যে সূৰ্যটো নাইকিয়া হৈ গ'ল? সূৰ্য ওলাই আছে, কিন্তু আমাৰ এই পৃথিৱীখনত আমি আগতে পাই আহিছোঁ যিটো জম্বুদ্বীপ বুলি কোৱা হৈছিল। এই জম্বুদ্বীপতে এটি পৰ্বত আছে যাক মেৰু পৰ্বত বুলি কোৱা হয়, আৰু এই মেৰু পৰ্বতকে কেন্দ্ৰ কৰি সূৰ্যদেৱে প্ৰদক্ষিণ কৰি থাকে। 12টা ৰাশি অতিক্ৰম কৰে। আপোনালোকে সেইখিনি কথা পাইছিলে। গতিকে আজি পৰীক্ষিতৰ মন গৈছে জানিবলৈ যে মেৰু পৰ্বতক কিয় সূৰ্যদেৱে অতিক্ৰম কৰিব নোৱাৰে, কিয় মেৰু পৰ্বতৰ পৰা ছাঁ পৰি গৈছে। আজি মেৰু পৰ্বতটোৱে সূৰ্যটোক ঢাকি ধৰিছে। যেনেকৈ সূতাটোৰ সিফালে ছাঁ এটা পৰি থাকে, পোহৰটো এফালে থাকিলে সূতাটোৰ সিপাৰে যেনেকৈ ছাঁটো পৰি থাকিলে আমি কিছু বস্তু নেদেখোঁ বা আন্ধাৰ হৈ থাকে, বা আমাৰ মানুহবিলাকৰো কেতিয়াবা পোহৰটো যদি সন্মুখত থাকে পাছফালে ছাঁ পৰি থাকে, ঠিক তেনেকৈ এই জম্বুদ্বীপত এনেধৰণৰ এটি পৰ্বত আছে যিটো পৰ্বতৰ কাৰণে গোটেই সূৰ্যটোকে ঢাকি ৰাখিছে, যাৰ কাৰণে আমাৰ আজি ৰাতি হৈ আছে। আৰু এই ৰাতিৰ সময়খিনিত চন্দ্ৰদেৱে কেনেকৈ পোহৰ দিয়ে, চন্দ্ৰদেৱনো কোন, চন্দ্ৰদেৱৰনো ভাৰ্যা কেইগৰাকী, এনেকুৱা ধৰণৰ বহু কথা আজি পৰীক্ষিত ৰাজনৰ জানিবলৈ মন গৈছে। হয়তো আপোনালোকৰ জানিবলৈ মন গৈছে যে ব্ৰহ্মাৰনো 4খন মুখ কেনেকৈ হ'ল, চন্দ্ৰইনো কেইগৰাকী বিয়া কৰাইছিলে, নক্ষত্ৰবিলাক কেইটা নক্ষত্ৰ আছে। আমি যে নক্ষত্ৰ কওঁ, আমাৰ যে যিবিলাক দিনপঞ্জী বা আমাৰ যিবিলাক জন্ম পত্ৰিকা বনাওঁ, জন্ম পত্ৰিকাবিলাকত আমাৰ ৰাশিবিলাক আমি কৰোঁ, কেলেণ্ডাৰবিলাকত আপোনালোকে দেখিছে ভদ্ৰা, ৰোহিণী, কৃতিকা, এনেকুৱা ধৰণৰ যে আমি কিছুমান নক্ষত্ৰ পাওঁ। এই কথাবিলাক আজি ভাগৱতে আপোনালোকক ক'ব। ইমান সুন্দৰ সুন্দৰ কথাবিলাক ভাগৱতে আমাৰ মাজলৈ লৈ আহিছে। আমি শুনিছোঁ, কেলেণ্ডাৰ চাইছোঁ, কিন্তু সেই তত্ত্ববিলাক বুজি নাপাওঁ। আজি তত্ত্ববিলাক বুজাবৰ কাৰণে পৰীক্ষিত ৰাজনৰ জৰিয়তে আপোনালোক বা আমিও তেনে বহু কথা আজি জানিবলৈ পাম। ইতিমধ্যে আমি 3য় স্কন্ধৰ কৃপালু শংকৰ গুৰুজনাই অনাদি পাতন নামৰ যি অধ্যায় উপস্থাপন কৰিছিল, আমি শেষৰ অংশলৈ আহিছোঁ। অনাদি পাতন ইতিমধ্যে শেষ হ'ব এই পদ্মকল্পৰ পাছতে। তাৰ পাছত প্ৰত্যেকটো পাঠতেই সুন্দৰ সুন্দৰ কথা আমি পাই যাম, শ্ৰৱণ কৰি যাম। এয়া আমাৰ ভাগৱত যাত্ৰা অটুট ৰাখিব। সেয়েহে এই কথাখিনি আজি নিৰ্গুণবাদী শুকদেৱৰ ওচৰত প্ৰাৰ্থনা জনাই কৈছে, হুকমনি বোলন্ত শুনিও মহাক্ষয়, ভৈলন্ত চন্দ্ৰমা অত্ৰি ঋষি ৰতনয়, আতি শান্ত ৰতিমতী কৰিয়া উৎসাহ, দক্ষৰ হাতাইশ কন্যা কৰিলা বিবাহ। চন্দ্ৰদেৱ অতি শান্ত প্ৰকৃতি, আৰু এই চন্দ্ৰই দক্ষৰ 27 গৰাকী কন্যাক বিবাহ কৰাইছে। আতি শান্ত ৰতিমতী কৰিয়া উৎসাহ, দক্ষৰ 27 কন্যা কৰিলা বিবাহ। হে ৰাম
তাক সম্বাৰ নাম আৱে সোণা ভিনি ভিনি অচিনি ভৰণী আদ্ৰা কীৰ্তিকা ৰোহিণী মৃগ হীৰা মঘা পুষ্যা পূৰ্ব ফাল্গুনী পূৰ্ণ ৰহু অনুৰাধা উত্তৰ ফাল্গুনী এৰাম হস্তা চিত্ৰা ছাত্ৰী আৰু বিশাখা অশ্লেষা সৰ্বনাথ নিষ্ঠা জ্যেষ্ঠা মূলা শতভিষা এৰাম অপৰ উত্তৰ খাৰা পূৰ্ব ভাদ্ৰপদ পূৰ্ব খাৰা ৰেৱতী উত্তৰ ভাদ্ৰপদ এইবিলাক কেলেণ্ডাৰত লিখা আছে কিবিলাক কি কি নক্ষত্ৰ পালে ২৭ গৰাকী দক্ষৰ কন্যা যাক নক্ষত্ৰ বুলি কোৱা হৈছে নক্ষত্ৰ মানে কন্যা নামকেইটা শুনিব আপোনালোকে অশ্বিনী ভৰণী আদ্ৰা কীৰ্তিকা ৰোহিণী আমাৰ ভগৱন্ত পুৰুষ ৰোহিণী নক্ষত্ৰত জন্মগ্ৰহণ কৰিছে মৃগহীৰা মঘা পুষ্যা পূৰ্ব ফাল্গুনী পূৰ্ণ ৰসু অনুৰাধা উত্তৰ ফাল্গুনী হস্তা চিত্ৰা ছাত্ৰী আৰু বিশাখা অশ্লেষা শ্ৰৱণা ধনিষ্ঠা জ্যেষ্ঠা মূলা শতভিষা অপৰ উত্তৰ খাৰা পূৰ্ব ভাদ্ৰপদ পূৰ্ব খাৰা ৰেৱতী উত্তৰ ভাদ্ৰপদ এই ২৭টি নক্ষত্ৰ দক্ষৰ নন্দিনী নক্ষত্ৰ মানে দক্ষৰ জীয়ৰী কন্যা জানে বাৰু অঁ গতিকে আমি আমাৰ কেলেণ্ডাৰবিলাকত এইবিলাক লিখা আছে বোলে ৰোহিণী নক্ষত্ৰ কেতিয়াবা লাগিছে আমি কওঁ নহয় নহ'ব দেই ৰোহিণী নক্ষত্ৰ দুদিনীয়াকৈ মেলিছে আমি কেতিয়াও মানে আমি জন্মাষ্টমীটো এইটো তাৰিখত পাতিব নোৱাৰোঁ কেলেণ্ডাৰ লৈ আমাৰ তোলপাৰ লাগি যাওঁ কিন্তু ৰোহিণী নক্ষত্ৰ মানে দক্ষৰ এগৰাকী কন্যা এই ২৭ গৰাকী কন্যা ২৭টা তিথিত কেলেণ্ডাৰত লিপিবদ্ধ কৰিছে আৰু সেইমতে আমাৰ দিনপঞ্জীবিলাক আগবাঢ়ি গৈ থাকে আৰু সেইমতে আমি আমাৰ যিটো নক্ষত্ৰত যেতিয়া আমাৰ কোনো সন্তান জন্মগ্ৰহণ কৰে সেই নক্ষত্ৰ অনুযায়ী আমাৰ দিনপঞ্জী চোৱা হয় আৰু ১২টা ৰাশিত সূৰ্যই প্ৰদক্ষিণ কৰে মেঘ বিষ কৰ্কট সিংহ নহয়নে বাৰু এইবিলাকতো আমি পাই আহিলোঁ আৰু সেই অনুপাতে আমাৰ ৰাশিবিলাক নিৰূপণ কৰে আজি ভাগৱতে এই কথাখিনি আমাক কৈছে এই ২৭ গৰাকী কন্যাক চন্দ্ৰই বিয়া কৰালে আৰু বিয়া কৰাৰ পাছত আমাৰ কি হ'ল হে ৰাম ২৭ নক্ষত্ৰ এহি দক্ষৰ নন্দিনী শুনি উজুগৰ আৱে নাম ভিনি ভিনি এই ২৭টা নক্ষত্ৰৰ লগত আকৌ ২৭টা যুগ লিপিবদ্ধ কৰিছে বিকুম্ভ অশ্বিক আয়ুষ্মান হুল প্ৰীতি সৌভাগ্য শুভন অতি গণ্ড গণ্ডধীতি হৰখন বৃদ্ধি ধ্ৰুৱ পাৰিঘ্য ব্যাঘাত সিদ্ধ সাধ্য বৰ্জ বৰিয়ান ব্যতিপাত এৰাম শিৱ শুক্ৰ শুভ সুকৰ্মা ব্ৰহ্ম ইন্দ্ৰ নাম বৈধিতি ২৭ যুগ কৈলো অনুপাম ২৭টি নক্ষত্ৰৰ লগত ২৭টি যুগ যুগ মানে সংযোগ নামখিনি ক'লে আপোনালোকে নিশ্চয় শ্ৰৱণ কৰিছে হে ৰাম শুনিও ক আৱে দখ দেৱতাৰ থান পূৰ্ব দিশে ইন্দ্ৰপুৰী কৰিলা নিৰ্মাণ অগ্নিকোণে অগণি দক্ষিণ দিশে যম নিক্ষিতি নক্ষত্ৰ কোণে
বৰুণে পশ্চিম আমি পাইছিলোঁ 10টা দিশ পূব পশ্চিম উত্তৰ দক্ষিণ নক্ষত্ৰ অগ্নি বায়ু আৰু কি বায়ু আৰু অগ্নিকোণ আৰু ঊৰ্ধ্ব অৰ্ধ এতিয়া আমাৰ পূব দিশত কোন আছে বুলি ভাবিছিলোঁ আমি ইন্দ্ৰপুৰী আছে অগ্নিকোণত অগ্নি নিজে আছে নিক্ষিত্ৰী কোণত নক্ষত্ৰ কোণে নিশ্চিত্তি নামৰ ঋষি আছে পশ্চিমত বৰুণ আছে নহয়নে বাৰু আৰু বায়ু কোণত বায়ু নিজে আছে উত্তৰ কোণত কোন আছে কুবেৰ আছে আৰু অক্ষান কোণত মহেশ আছে পাৰ্বতী সমে কৈলাশ আছে য'ত দেৱতা মহাদিদেৱ শিৱ আছে আৰু অৰ্ধে কোন আছিল ঊৰ্ধে ব্ৰহ্মা আছিল অৰ্ধে অনন্ত আছিল গতিকে এনেকৈ 10টা দিশত 10জন দেৱতাক স্থান দিলে আৰু সেই 10জন দেৱতা আজিও 10 দিকপাল হিচাপে ৰাজ্য চলাই আছে আমি দুখ কৰোঁ আনন্দ কৰোঁ ভুল কৰোঁ শুদ্ধ কৰোঁ এই সমস্তখিনি কোনে চাই আছে এই 10জন দেৱতাই চাই আছে এটা 10জন দেৱতা পালোঁ কিন্তু আমাকতো নামঘোষাত 14জন সাক্ষী আছে বুলি কৈছোঁ তেতিয়া আৰু 4জন কোন আৰু 4জন মন বুদ্ধি অহংকাৰ চিতত কোন বহি আছে মনত কোন বহি আছে নহয়নে বাৰু মন বুদ্ধি মনত চন্দ্ৰ বহি আছে বুদ্ধিত ব্ৰহ্মা বহি আছে আৰু চিতত বিষ্ণু বহি আছে অহংকাৰত মহাদেৱ শিৱ বহি আছে এই 14জন সাক্ষীয়ে আমাৰ জীৱবিলাকৰ সুখ দুখ ভুল শুদ্ধবিলাক বিবেচনা কৰি আছে প্ৰকৃততে আমি আনে ন্যায় দেখা বুলি ভাবোঁ কিন্তু 14জন সাক্ষীয়ে এই কথাবিলাক কৈ আছে আৰু সাক্ষী দিব আপুনি নাম অনুষ্ঠানলৈ আহি নাম গাইছেনে নাই কোৱা কি কৰি আছে এইখিনি দেখাই দেখি আছে আৰু এইখিনি সময়ত সাক্ষী দিব আৰু তাৰ কাৰণে ইয়াৰ পাছত আমাৰ যি নৰক ব্যৱস্থা আছে সেই নৰকত আমাক শাস্তি প্ৰদান কৰিব হে ৰাম ব্ৰহ্মাৰ নগৰ ভৈলা সবাৰো মধ্যত বহলে হাজাৰ দুই পহৰৰ পথ স্বৰ্গ লংঘিব আছৈ ব্ৰহ্মা সভাৰ জেউতি এতেকে সূৰ্য কহেহি নিবাৰে সম্প্ৰতি এই সমস্তবিলাকৰ মাজত এখন খুব সুন্দৰ সভা আছে আৰু সেই সভাখন হ'ল ব্ৰহ্মাৰ সভা ইমান সুন্দৰভাৱে জেউতি প্ৰকাশ পাইছে স্বৰ্গ পৰ্যন্ত এই জেউতি গৈ আছে হে ৰাম স্বৰ্গ লংঘি আছে ব্ৰহ্মা সভাৰ জেউতি এতেকে সূৰ্য কহেহি নিবাৰে সম্প্ৰতি এতেকে মেৰুৰ ছায়া কৰৈ অন্ধকাৰ কহিলো তোমাত যেন নিখাৰ প্ৰকাৰ সমস্তবিলাকৰ মধ্যত মেৰু পৰ্বত নামে সেই পৰ্বতটি আছে আৰু সেই মেৰু পৰ্বতে সূৰ্যক 12 ঘণ্টা পোহৰ দিয়ে আৰু 12 ঘণ্টা আন্ধাৰ কৰি ৰাখে অৰ্থাৎ সূৰ্য উদয় হ'ল উদয় হৈ 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 মেৰু পৰ্বতটোৰ সিফালে গুচি যোৱাৰ লগে লগে এইফালে পোহৰ হ'ল আৰু এইফালে আন্ধাৰ হ'ল সিফালে পোহৰ হ'ল এতিয়া আমেৰিকাত দিন হৈ আছে তাৰমানে আমেৰিকা লণ্ডন এইবিলাক মেৰু পৰ্বতৰ সিপাৰে আৰু আমি এইপাৰে কিন্তু সূৰ্য উদয় হৈয়ে আছে সূৰ্য কেতিয়াও ক'ৰবাত ডুবি নাই যোৱা এয়া হ'ল আমাৰ ভ্ৰম যে সূৰ্যটো ডুবিলে নহয়নে বাৰু মাত্ৰ মেৰু পৰ্বতৰ সিপাৰলৈ গুচি গ'ল কাৰণে আমাৰ এইটো পাৰে কি হ'ল আন্ধাৰ হৈ গুচি গ'ল এই কথাখিনি ক'লে যে এতেকে মেৰুৰ ছায়া কৰৈ অন্ধকাৰ কহিলো তোমাতো যেন নিখাৰ প্ৰকাৰ নিশানো কেনেকৈ হয় আমি আজি জানিলোঁ নহয়নে বাৰু এয়া হ'ল আমাৰ বৈজ্ঞানিক আৰু ভাগৱতৰ মত হিমালয় পৰ্বতটো নহয় হিমালয়তকৈ উচ্চ পৰ্বত আছে হিমালয়টো এই কাষতেই আছে হিমালয় মেৰু পৰ্বতৰ সেইবিলাক হিমালয়ত ঠাল ঠেঙুলি ভাৰতত আছে সেইকাৰণে আকৌ ভাৰতবৰ্ষখনৰ ইপাৰে সিপালক নেদেখোঁ হে ৰাম এতেকে মেৰুৰ ছায়া কৰৈ অন্ধকাৰ
কহিলো তোমাত যেন নিশাৰ প্ৰকাৰ আৱে পদ্ম কল্প কথা শুনা নিপবৰ ব্ৰহ্মাৰ ভৈলেক যেবে 50 বৎসৰ এৰা নিপবৰ মানে পৰীক্ষিতক কৈছে ৰজা নিপ মানে ৰজা হে ৰাজন মই তোমাক কওঁ শুনা ব্ৰহ্মাৰ 50 বছৰত কি হয় এটা পলয় হয় আৱে পদ্ম কল্প কথা শুনা নিপবৰ মই তোমাক তুমি যিটো নিশাচৰ সম্পৰ্কে কথা কৈছিলা বা নিশা দেৱতা সম্পৰ্কে চন্দ্ৰ দেৱতাৰ কথা জানিব বিচাৰিছিলা মই ক'লো আৰু নিশা কেনেকৈ হয় এই কথাও ক'লো এতিয়া মই তোমাক পদ্মকল্পৰ কথা কম শুনা আৰু এই পদ্মকল্পত ব্ৰহ্মাৰ 50 বছৰ এটা পলয় হৈ যায় পলয় মানে ধ্বংস হৈ যায় আৱে পদ্মকল্প কথা শুনা নিপবৰ ব্ৰহ্মাৰ ভৈলেক যেবে 50 বৎসৰ এৰা মিলিল পলয় আহি হেহি সময়ত জগতকে বাসা কৃষ্ণে দিলা উদৰত ব্ৰহ্মায়ু পখিয়া পাছে উদৰতে ৰৈল দিব্য হাজাৰ এক যুগ যেবে বহি গইল এৰাম ভৈলা ব্ৰহ্মা আহি নাভি পংকজত জাত ঘোৰ পলয়ৰ জল দেখিলা হাই খাত ব্ৰহ্মাৰ 50 বছৰ হোৱাৰ লগে লগে পলয় হয় আৰু এই পলয়ৰ সমস্ত জীৱবিলাক কলৈ যায় ভগৱন্তৰ উদৰত বাস কৰে আৰু ভগৱন্তৰ উদৰত দিব্য হাজাৰ বছৰ বহু বছৰ লক্ষ লক্ষ বছৰ তেওঁ উদৰত লৈ থাকে আৰু যিদিনা ভগৱন্তৰ পুৰুষৰ মন আনন্দিত হয় বা পুনৰ সৃষ্টিৰ পাতনি মেলিব বিচাৰে তেন্তে পুনৰ সৃষ্টিখন আৰম্ভ কৰে আৰু তেনেধৰণে আৰম্ভ কৰোঁতে প্ৰথমতে ব্ৰহ্মাক তেওঁ নাভি কবলৰ পৰা সৰ্বপ্ৰথমে সৃষ্টি কৰে জগতকে সমস্ত জীৱবিলাক ভগৱন্তৰ উদৰত বাস কৰায় আৰু এইবাৰ সেই জীৱসমূহৰ ভিতৰত ব্ৰহ্মাদেৱো সোমাই থাকে ব্ৰহ্মাক আদি কৰি সমস্ত জীৱ জগত মায়াৰ শয্যাৰ মাজে আশ্ৰয় ঘুমতি যায় তেলে ব্ৰহ্মাও যে আমি অকল জীৱবিলাক বুলি নহয় ব্ৰহ্মাও সেই পলয়ত নাশ হৈ যায় আৰু পলয়ৰ লগে লগে ভগৱন্তৰ হৃদয়ত বাস কৰে আৰু ভগৱন্তই যেতিয়া মন মেলে এইবাৰ তেওঁ ব্ৰহ্মাক নাভি কমলৰ পৰা সৃষ্টি কৰিলে যে মিলিল পলয় আহি হেহি সময়ত জগতকে বাসা কৃষ্ণে দিলা উদৰত ব্ৰহ্মায়ু পখিয়া পাছে উদৰতে ৰৈল দিব্য হাজাৰ এক যুগত যেবে বহি গইল ভৈলা ব্ৰহ্মা আহি নাভি পংকজত জাত ঘোৰ পলয়ৰ জল দেখিলা সাক্ষাৎ যেতিয়া ভগৱন্ত পুৰুষে সমস্ত জীৱবিলাক উদৰত লৈ সেই জলত নিবাস কৰি থাকে আৰু যেতিয়া ব্ৰহ্মাদেৱক তেওঁ নাভি কমলৰ পৰা সৃষ্টি কৰিলে আৰু সৃষ্টি কৰি ব্ৰহ্মাদেৱে চাৰিওফালে দেখিছে কেৱল জল 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 পানী চাৰিওফালে পানী কেৱল পানী আৰু পানী হোৱাৰ লগে লগে ব্ৰহ্মাদেৱে ভাবিছে মই ক'ৰ পৰা আহিলোঁ কি হ'ল ক'লৈ যাম এনেকৈ ভাবি তেওঁ কি কৰিলে যিটো পদ্মৰ ঠাৰিয়েদি তেওঁ নাভি কমলত জন্মগ্ৰহণ কৰিছিল বহুদিন থাকি চাৰিওফালে পানী দেখি একো মুহূৰ্ত নাপায় মইনো ক'ৰ পৰা সৃষ্টি হ'লোঁ বুলি ভাবি সেই নলীডালেদি সোমাই গুচি গ'ল গৈ আছে একো অন্ত নাপালে নাপায় আকৌ উঠি আহি আকৌ পদ্ম ফুল পাহাৰৰ ওপৰতে বহি বহু বছৰ তেওঁ চিন্তা কৰি আছে কি বুলি কৈছে পলয়ৰ জলে কৰে পৰম আন্দোল তাৰমানে তেওঁ উতল পুতল হৈ আছে বিমোহিত ভৈলা ব্ৰহ্মা নাহি মাতবুল তেওঁ মাতবুল কৰা নাই বিমোহিত হৈছে মিলিল মনত ত্ৰাস হৰিল চেতন আপোনাক নজানন্ত মই কোনজন তেওঁ চেতনা হেৰাই গ'ল আৰু তেওঁ ভাবিছে মইনো কোন ক'লৈ আহিলোঁ ক'ৰ পৰা আহিলোঁ মইনো কোন তেওঁ নিজেও নিজক নাজানে পদ্মৰ চকাত ব্ৰহ্মা বহিয়া আচন্তে ভৈলা চাৰি মুখ চাৰি দিশ নিহালন্তে
হেহি দিন হন্তে নাম ভৈল চতুৰ্মুখ কৰৈ হন্তে আইল পদ্ম মনত আখু যেতিয়া ব্ৰহ্মাদেৱে দেখিলে যে কি হ'ব কি নহ'ব এইফালে চাই দিলে সেইফালে এখন মুখ হৈ গ'ল আকৌ এইফালে চাই দিলে এইফালে এখন মুখ হ'ল সন্মুখত এখন মুখ আছেই আৰু পাছফালে চাই দিলে মইনো ক'ৰ পৰা আহিলোঁ বুলি পাছফালে এখন মুখ হ'ল এনেধৰণে ব্ৰহ্মাৰ চাৰি দিশত চাৰিফালে ঘূৰাই লক্ষ্য কৰাৰ কাৰণে ব্ৰহ্মাদেৱৰ চাৰিখন মুখ হ'ল আৰু সেইদিনাৰ পৰা ব্ৰহ্মাক আমি কি কওঁ চতুষ্মুখ ব্ৰহ্মাণ বুলি আমি কওঁ কি বুলি কওঁ আপোনাক নজানন্ত মই কোনজন পদ্মৰ চকাত ব্ৰহ্মা বহিয়া আচন্তে ভৈল চাৰি মুখ চাৰি দিশ নিহালন্তে মানে ঘূৰাইছে হেহি দিন হন্তে নাম ভৈল চতুৰ্মুখ কৈৰ হন্তে আইল পদ্ম মনৰ আকুশ ক'ৰ পৰানো মই আহিলোঁ বুলি তেওঁ মনত শান্তি নাই অসুখ কৰিয়া বিচাৰ হবে আৰু লৈব অন্ত নলাত ধৰিয়া বুঢ় ব্ৰহ্মায়ে দিলন্ত একশত বৰিষ অধক গয়া চাইল পদ্মৰ মূলক ব্ৰহ্মা বিচাৰি ন পাইল নলীডালেদি সোমাই গ'ল 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 শতেক বছৰ তাৰপিছত দেখিলে যে একো মুহূৰ্ত পোৱা নাই গুৰিও নাই পোৱা আকৌ নলীডালেদি আহিলে নাই একো তেওঁ গম পোৱা নাই ক'ৰ পৰা কেনেকৈ তেওঁ সৃষ্টি হৈছে হে ৰাম তপ কৰি আছিলন্ত সহস্ৰ বৰিষ হে ৰাম পদ্মতে বহিলা ব্ৰহ্মা অসন্তোষ মনে তপ তপ বাণী পাছে শুনিলা গগনে তপ কৰি আছিলন্ত সহস্ৰ বৰিষ ভৈলন্ত বেকত পাছে ঈশ্বৰ পুৰুষ সেই পদ্মৰ চকাটোত বহি থাকোঁতে বহু বছৰ বহি আছে তেনেতে গগন মানে আকাশৰ পৰা এটা শব্দ ভাহি আহিলে টপ টপ যেন পানীৰ টোপাল পানীত পৰিলে যেনেকৈ এটা শব্দ হয় টপ 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 টপকৈ পৰি আছে এইটোৱে শব্দ প্ৰথম শব্দ আৰু এইটো ব্ৰহ্মাই শুনিছে ক'ৰ পৰা আহিছে এই শব্দটো আকাশৰ পৰা ভাহি আহিছে তেওঁ ভাবিলে কি জান টপ 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 মানে টপ কৰিব কৈছে নেকি যে টপ কৰিবলৈ লাগিব সেইটোকে কৈছে যে পদ্মতে বহিলা ব্ৰহ্মা অসন্তোষ মনে তপ তপ বাণী পাছে শুনিলা গগনে গগন মানে আকাশ তপ কৰি আছিলন্ত সহস্ৰ বৰিষ বহু বছৰ টপ টপ বুলিয়ে কৈ থাকিলে তাৰপিছত কি ক'লে ভৈলন্ত বেকত পাছে ঈশ্বৰৰ পুৰুষ তেওঁ ভাবিলে যে কিজান মোক টপ কৰিবলৈ কৈছে তেওঁ সেইকাৰণে টপ তেওঁ ক'বলৈ ধৰিলে টপ 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 কৈ থাকোঁতে শতেক বছৰ গ'ল এনেধৰণে থাকোঁতে ব্ৰহ্মা ভগৱন্তই আহি দৰ্শন দিলে তপ কৰি আছিলন্ত সহস্ৰ বৰিষ ভৈলন্ত বেকত পাছে ঈশ্বৰৰ পুৰুষ কৰিলন্ত প্ৰজাপতি তুতি অসংখ্যাত তুষ্ট হৈয়া বৈকুণ্ঠক দেখাইলা সাক্ষাৎ ব্ৰহ্মাদেৱৰ আগত যেতিয়া ভগৱন্ত পুৰুষ আহিলে ব্ৰহ্মাদেৱ অচেতন হৈ টপ টপ কৰি আছিল ভগৱন্ত পুৰুষে তেওঁক চেতন শক্তি দিলে আৰু দিয়াৰ লগে লগে তেওঁ স্তুতি কৰিবলৈ ধৰিলে ব্ৰহ্মাদেৱে আৰু স্তুতি কৰাৰ লগে লগে ব্ৰহ্মাদেৱক কি ক'লে সৰ্বপ্ৰথমে এটা বস্তু দেখুৱাইছে প্ৰথম যে বৈকুণ্ঠখন দেখুৱাইছে প্ৰথম বৈকুণ্ঠ দৰ্শন কাক দেখুৱাইছে ব্ৰহ্মাদেৱ যে হেৰা চোৱা বৈকুণ্ঠ কি বস্তু তপ কৰি আছিলন্ত সহস্ৰ বৰিষ ভৈলন্ত বেকত পাছে ঈশ্বৰৰ পুৰুষ কৰিলন্ত প্ৰজাপতি তুতি অসংখ্যাত তুষ্ট হৈয়া বৈকুণ্ঠক দেখাইলা সাক্ষাৎ হৃদয়তে পঢ়াইলন্ত বেদ সমস্তয় সেইদিনা ভৈলন্ত ঈশ্বৰ পৰিচয় এ ৰাম কৃষ্ণৰ চৰণ ব্ৰহ্মা ধৰিল মনত সজীৱা কলা গৈ মূৰ তিনি জগত ব্ৰহ্মাদেৱে যে ঈশ্বৰ বুলি কিবা বস্তু এটা আছে ভগৱান বুলি যে কিবা বস্তু এটা আছে তেওঁৰ যে পিতৃ বুলি কিবা বস্তু এটা আছে সেইদিনা গম পালে বৈকুণ্ঠখন দেখুৱালে আৰু বৈকুণ্ঠত ভগৱন্ত পুৰুষ নিবাস কৰে আৰু লগে লগে ব্ৰহ্মাদেৱে প্ৰণাম জনালে আৰু ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱক উদ্দেশ্যি আজ্ঞা কৰিলে যে হে ব্ৰহ্মা
তোমাক মই সৃজন কৰিছোঁ তুমি এই জগতখন নিৰ্মাণ কৰা সৃষ্টি কৰা এহি বুলি আলোচন্ত ব্ৰহ্মা প্ৰজাপতি কোন অংগে কোন দেৱ ভৈলা উৎপত্তি কৃষ্ণ উপদেশে হবে সজিলা জগত ভৈলা চাৰি সিদ্ধ জাত প্ৰথমে মনত এনেধৰণে ব্ৰহ্মাক যেতিয়া আজ্ঞা দিলে ভগৱন্ত পুৰুষে আৰু ব্ৰহ্মাদেৱে সৃষ্টি কাৰ্য আৰম্ভ কৰিবলৈ ল'লে এতিয়া ব্ৰহ্মা সৃষ্টি কৰিবৰ কাৰণে আমি সৃষ্টি কৰিছোঁ পুৰুষ আৰু প্ৰকৃতি লগ হৈ কিন্তু ব্ৰহ্মাদেৱ অকলে ব্ৰহ্মাদেৱে সৃষ্টি কৰিবৰ কাৰণে প্ৰকৃতি নাই এতিয়া ব্ৰহ্মাদেৱে ক'ৰ পৰা প্ৰকৃতি পায় এতিয়া গতিকে ব্ৰহ্মাদেৱে কি কৰিলে মনতে ভাবি তেওঁ কি কৰিলে চাৰিটি সন্তানৰ জন্ম দিলে যাক আমি চাৰি সিদ্ধ বুলি কওঁ এহি বুলি আলোচন্ত ব্ৰহ্মা প্ৰজাপতি কোন অংগে কোন দেৱ ভৈলা উৎপত্তি কৃষ্ণ উপদেশে হবে সজিলা জগত ভৈলা চাৰি সিদ্ধ জাত প্ৰথমে মনত গতিকে চাৰি সিদ্ধ ব্ৰহ্মাৰ মানস সন্তান ব্ৰহ্মায়ে বুলন্ত সৃষ্টি কৰা পুত্ৰগণ চাৰি মহাজ্ঞানীৰ নাহি কৈতাত মন হেৰা তোমালোকক মই সৃষ্টি কৰিলোঁ চাৰিজন তোমালোকে সংসাৰখন আগবঢ়োৱা সৃষ্টি কৰা আৰু সেই চাৰি সিদ্ধ ব্ৰহ্মাৰ অংগৰ পৰা বা মানস সন্তান হিচাপে জন্মগ্ৰহণ কৰি ব্ৰহ্মাদেৱৰ আজ্ঞা পালন কৰিবলৈ অস্বীকাৰ কৰিলে যে হে পিতৃদেৱ আমি পৰম জ্ঞানী পৰম সাধক ভগৱন্তৰ ইচ্ছাৰ জৰিয়তে আমি এই জগতত জন্মগ্ৰহণ কৰিছোঁ তোমাৰ মনৰ পৰা আৰু আমি তুমি কোৱা এই সৃষ্টি কাৰ্য কৰিবলৈ আমি অপাৰ কৰিলন্ত ব্ৰহ্মা পাছে ভুকুটি কুটিল ললাটত হন্তে পাছে ৰুদ্ৰই উপজিল চাৰি সিদ্ধই যেতিয়া সৃষ্টি কাৰ্য নহ'ল বা নকৰিলে ব্ৰহ্মাই ভাবিলে হাই ভগৱান চাৰিজন সৃষ্টি কৰিলোঁ মাৰিলে লওঁ এইবাৰ আকৌ ব্ৰহ্মাদেৱে মনতে ভাবিবলৈ ধৰিলে যে কি কৰা যায় এইবাৰ তেওঁ ভাবি পেলাই কপালৰ পৰা কাক সৃষ্টি কৰিলে ৰুদ্ৰ ক'ৰ পৰা জন্ম হৈছে ৰুদ্ৰৰ পিতৃ কোন বহুতে সুধি থাকে মহাদেৱৰ পিতৃ কোন ব্ৰহ্মাৰ পিতৃ কোন ভগৱন্ত পুৰুষ নহয় জানো বাৰু ৰুদ্ৰৰ পিতৃ কোন ব্ৰহ্মাদেৱ নহয় জানো বাৰু এইবোৰ ভাগৱততে আছে আপোনাক আজি জনাই থৈছোঁ ব্ৰহ্মাৰ পিতৃ ভগৱন্ত পুৰুষ আৰু মহাদেৱ শিৱৰ পুত্ৰ হ'ল পিতৃ হ'ল কোন ব্ৰহ্মাৰ কপালৰ পৰা ৰুদ্ৰ সৃষ্টি হ'ল ললাট মানে কপাল কৰিলন্ত ব্ৰহ্মা পাছে ভুকুটি কুটিল ললাটত হন্তে পাছে ৰুদ্ৰ উপজিল পিতৃৰ আদেশে সজিলন্ত ভূত গণ ব্ৰহ্মায়ে সজিলা পাছে পুত্ৰ 10 জন কোলাত নাৰদ ভৈল দক্ষ আঙুলিত প্ৰাণত বশিষ্ঠ জাত পুলহনা ভীত চালত ভৈলন্ত ভিগু উলস্তি কৰ্ণত হস্তত জন্মিলা কৃত অংগীৰা মুখত আখিত ভৈলন্ত অত্ৰি মৰিচি মনত ধৰ্ম উপজিলা পাছে দক্ষিণস্তনত পিঠিত ধৰ্ম হৃদয়ত ভৈলা কাম ভ্ৰুৱ মধ্যে উপজিল ক্ৰোধ জাৰ নাম অধৰত লোভ জন্ম মুখত বাক্যৰ অন্ধকোষে উপজিল শপত সাগৰ গুজ্জত নিক্ষত্ৰি ভৈল কৰ্দৰ্ম ছায়াত শৰীৰত সমস্তে দেৱতা ভৈলা জাত যেতিয়া ৰুদ্ৰক জন্ম দিলে ৰুদ্ৰক জন্ম দিয়ে ক'লে যে তুমি সৃষ্টি কৰা ৰুদ্ৰই সৃষ্টি কৰিবলৈ লাগি গ'ল ব্ৰহ্মাদেৱে আহি দেখিলে হাই ভগৱান তুমি এইবোৰ কি সৃষ্টি কৰিলা কোনোবা এটাৰ একদম সাংঘাতিক ডাঙৰ কাণ এখন কোনোবা নাকটো চেপেটা কাৰোবাৰ চকুকেইটা তেলেক একদম ৰাক্ষসৰ মূৰ্তি নিচিনা এইবিলাক পুৰাণত আছে ইয়াত চমুকে দিছে মানে এনেকুৱা বিভৎস জীৱবিলাক সৃষ্টি কৰিলে ৰাক্ষস খাওঁ মূৰ্তি ব্ৰহ্মাদেৱে উপায় এই সোপাই জগতৰ কল্যাণ সাধন নকৰে তোমাক মই সৃষ্টি কৰিবলৈ দিলোঁ জগতৰ কল্যাণৰ কাৰণে আৰু তেওঁ গোটেই সোপা ভূত প্ৰেত সোপা সৃষ্টি কৰিলে আমি যে ভূত প্ৰেত বুলি যে কওঁ ভূতবিলাক
সেইবিলাক থাকি গ'ল ৰুদ্ৰই সৃষ্টি কৰা আৰু সেই ৰুদ্ৰ সন্ধিয়া সময়ত যেতিয়া বিচৰণ কৰে সেই ভূত প্ৰেতবিলাক লগত যায় ৰুদ্ৰই সৃষ্টি কৰা আৰু সেই সময়তে গৰ্ভধাৰণ কৰি থকা সন্তান বা কোনোবা পুষ্পিতা ছোৱালী যদি সন্ধিয়া সময়ত বাহিৰলৈ ওলাই আহে তেতিয়াহ'লে তেওঁলোকক সেইবিলাকে অপকাৰ কৰে আমাৰ যে ভেদাপিতি হয় তেতিয়াই তেওঁলোকে কি কৰে অনিষ্ট কৰি থৈ গুচি যায় মন মানসিকতা বেয়া কৰে সন্ধিয়া সময়ত আকৌ আমাৰ ওলাইহে আহোঁ সন্ধিয়া সময়ত আমি সেই সময়ত ঈশ্বৰ উপাসনা কৰি থাকিলে সেই অপশক্তিবিলাকে আমাক নাশ কৰিব নোৱাৰে সেইকাৰণে আমি সন্ধিয়া সময়ত ঈশ্বৰৰ প্ৰাৰ্থনাত লিপ্ত হৈ থাকিব লাগে আমি আকৌ সন্ধিয়া সময়ত ওলাই গৈহে ভাল লাগে চব কাম কৰিলোঁ আৰু সন্ধিয়া হ'ল আৰু লাহেকৈ চাইকেলখন মাৰি ওলালোঁ আৰু গৰজটো তেতিয়াহে হৈছে ক'ব পৰা সূতা নাচা যদি আনিবলগীয়া আছে সন্ধিয়া টাইমত যাব কাৰোবাক যদি কিবা এটা দিবলগীয়া আছে সেই সন্ধিয়া টাইমত ওলাই যাব গুৰু গৃহ বাদ দিয়া নহয়নে বাৰু দিনটোৱে সময় নাপালে কিন্তু সন্ধিয়া টাইমত কিন্তু ওলাই যাবলৈ সময়টো ওলায় এয়া হ'ল আমাৰ স্বভাৱগত জীৱৰ দুখ আৰু সেই সময়ত যেতিয়া ওলাই যায় সেই আইগৰাকীয়ে হওক বা সেই বাপগৰাকীয়ে হওক মন মানসিকতা বেয়া হৈ আহে আৰু ঘৰখনত কলি বাস হয় লগে লগে কণ্ডল সৃষ্টি হয় কণ্ডল সৃষ্টি হোৱা মূল কাৰণেই সন্ধিয়া টাইমত ওলাই গ'লে যিখন ঘৰত সন্ধিয়া টাইমত প্ৰাৰ্থনা গাই থাকিব ঈশ্বৰৰ বৰ্তি থাকিব ঈশ্বৰৰ গুণ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিব সেইখন ঘৰত কলি প্ৰৱেশ হ'ব নোৱাৰে বা সেই ৰুদ্ৰৰ লগত থকা সেই ভয়ংকৰ জীৱবিলাক তেওঁলোকে অনিষ্ট কৰি আহিব নোৱাৰে ইয়াৰ পাছত যেতিয়া তেওঁলোকে সেইখিনি কৰিলে ব্ৰহ্মাদেৱে সেইখিনি বন্ধ কৰিলে বন্ধ কৰাৰ পাছত ব্ৰহ্মাদেৱে ভাবিলে যে মই নিজে কৰাই ভাল আমি কওঁ নহয় ইটোক দিলোঁ কাম কৰিবলৈ সিটোক দিলোঁ কাম কৰিবলৈ যিখন কাম কৰিলে মই নিজে কৰাই ভাল আছিল আৰু এইবাৰ ব্ৰহ্মাদেৱে ভাবিলে যে মই নিজে কৰোঁ আৰু নিজে কৰি পেলাই তেওঁ কি কৰিলে 10জন সন্তান জন্ম দিলে সেই 10জন এই জগতত প্ৰখ্যাত ঋষি যাৰ নাম আপোনাৰভাৱে যদি এবাৰ যদি শ্ৰৱণ কৰে আপোনাৰভাৱৰ পাপ দূৰ হ'ব সেই নামকেইটা কি ক'ৰ পৰা জন্মগ্ৰহণ কৰিলে ব্ৰহ্মায়ে সজিলা পাছে পুত্ৰ 10জন কুলাত নাৰদ ভৈল দক্ষ আঙুলিত কুলাৰ পৰা নাৰদক জন্ম দিলে নাৰদ ক'ৰ পৰা জন্ম হ'ল নাৰদৰ পিতৃ কোন ব্ৰহ্মাদেৱ তো নাৰদ ক'ৰ পৰা জন্ম হ'ল কুলাৰ পৰা আঙুলিৰ পৰা জন্ম হ'ল দক্ষ আমি যে পাই আহিলোঁ দক্ষৰ 27গৰাকী কন্যা দক্ষ কাৰ পুত্ৰ ব্ৰহ্মাদেৱ ক'ৰ পৰা জন্ম হ'ল আঙুলিৰ পৰা মনত ৰাখকচোন কুলাৰ পৰা নাৰদ আঙুলিৰ পৰা দক্ষ প্ৰাণত বশিষ্ঠ ব্ৰহ্মাদেৱৰ যিটো প্ৰাণ আমি যে কওঁ প্ৰাণবায়ু ওলাই গ'ল বুলি ক'লে প্ৰাণৰ পৰা বশিষ্ঠ আৰু নাভিত পুলহ নামৰ ঋষি জন্ম হ'ল ছালত ভিগু কৰ্ণত পুলস্তি হাতত জন্মিলে ক্ৰুত মুখত অংগীৰা আখিত ভৈলন্ত অত্ৰি মনত মৰিচি দক্ষিণত ধৰ্ম পজিলে দক্ষিণ মানে ব্ৰহ্মাদেৱৰ দক্ষিণ স্তনত ধৰ্ম মনত ৰাখিব দক্ষিণ এফালে নহয়নে এইফালে পূব পশ্চিম উত্তৰ দক্ষিণ দক্ষিণ স্তনত ধৰ্ম আৰু পিঠিত অধৰ্ম হৃদয়ত ভৈলা কাম অধৰ্ম পিঠিত অধৰ্ম গতিকে আমাৰ এই হাতখনত এইটো চাইড ধৰ্ম আৰু এইটো চাইড কি অধৰ্ম গতিকে আমি সদায় অধৰ্মক তললৈ দি ধৰ্মক ওপৰলৈ কৰোঁ সদায় আমি আসনখন লওঁতে এনেকৈ লওঁনে পিঠিত অধৰ্ম হৃদয়ত ভৈল কাম ধ্ৰুৱ মধ্যে উপজিল ক্ৰোধজাৰৰ নাম ধ্ৰুৱ মানে এই দুটাৰ মাজত কোন জন্ম হৈছে ক্ৰোধ আমাৰ খং উঠিলে এইডোখৰতে উঠে চাবচোন খং উঠিলে কপালবোৰ যে কোচ খাই আহে দেখিছে নাই একদম কোচ খাই আহিব কপাল একদম এনেকৈ আহিব আৰু জানিব আৰু আমি যে একদম মুখখন দেখিলেই গম পাই যাওঁ বাপৰ খং উঠিছে কপাল কোচ খাই যাব তাৰমানে ক'ত ধ্ৰুৱৰ মধ্যত ক্ৰোধ জন্ম হৈ আছে এনেই নহয় অধৰত কোন আছে অধৰত লোভ অধৰ মানে তললৈ লোভ আছে মুখত বাক্য জন্ম হৈছে অন্তকোষত উপজিলে সপ্তসাগৰ গুজ্জত নিক্ষিত্ৰী আৰু ছায়াত মানে ব্ৰহ্মাৰ যিটো ছায়া আমি যে পাছফালে যে ছাঁ যে গুচকিব নাপায় তাত কদম ঋষি জন্ম হৈছে কদম ঋষি ভৰি দিয়া হয় সেইকাৰণে ছাঁ বন গৈছে ছায়াত কোন জন্ম হৈছে কদম ঋষি কেলে কপিল দেৱহতী সংবাদত পামগৈ আমি তাত কদম ঋষি জন্ম হৈছে মহাশ্ৰেষ্ঠ এজন ঋষি যাৰ ঔৰসত ভগৱান আহিছে পৃথিৱীলৈ আৰু সেইকাৰণে আমাৰ যে বাপ আঁতৰি দিয়ক ছাঁটো পৰি আছে
কিন্তু কেলে ছাঁটো পৰিছে নাজানে আজি জানি থওক ছাঁহত কোন জন্ম হৈছে কদম ঋষি ভাল লাগিছে নে কথাবোৰ শুনি নজনা কথাবিলাক আমি ভাগৱত জানিবৰ কাৰণে পঢ়িছোঁ হয় নহয় পায়সটো খামেই আৰু কিন্তু কথাখিনি আমি জানো হয় না বাৰু পায়সটো খামেই সেইটো নেহেৰাই চিন্তা নকৰিব কিন্তু এই কথাকেইটা আমি জানো আজি নখাওঁতেই যে ছাঁটো কেলে গচকিব নালাগে এই কথাটো আমি জানি যাওঁ নে কথাবিলাক চাওকচোন আমি নজনাকৈ গৈ আছে হয় গতিকে গুজ্জত নিক্ষিত্ৰী ভৈল কদৰ্ম ছায়াত শৰীৰত সমস্তে দেৱতা ভৈলা জাত ব্ৰহ্মাৰ শৰীৰতে এই 10জন ঋষি শ্ৰেষ্ঠ ঋষি জন্মগ্ৰহণ ছায়াম্ভু মনো পাছে ব্ৰহ্মা তজন মিলা কৰিও মনুষ্য সৃষ্টি ব্ৰহ্মায়া দেখিলা এৰা মাগিল অন্ত থান মনো পিতৃৰ আগত ব্ৰহ্মায়ু দেখন্ত মহি মজিল জলত 10জন ঋষি জন্ম দিলে যদিও 10জন ঋষিয়ে সৃষ্টি কাৰ্য আগবঢ়াব নোৱাৰিলে তাৰপিছত কাক জন্ম দিলে মনু ব্ৰহ্মাদেৱে আকৌ মনু নামৰ জীৱ সৃষ্টি কৰিলে আৰু সেই মনুৰ পৰাই আমি মানুহবিলাক আৰম্ভ মনুৰে বংশধৰ আমাৰ উপৰিপুৰুষ কোন মনুৰ পিতৃ কোন ব্ৰহ্মাদেৱৰ পিতৃ কোন ভগৱন্ত গতিকে আমাৰ পিতৃপুৰুষ কোন ভগৱন্ত হয়নে আমি যে পিতৃ শ্ৰাদ্ধ কৰি যে মৰোঁ প্ৰকৃততে পিতৃ কোন আমাৰ আমি কোনজন পিতৃ শ্ৰাদ্ধ পাতিব লাগে বাপ গ'লে ভগৱন্তৰ নাম ভগৱন্তৰ চৰণৰ সেৱা কৰি থাকিলে সদায় পিতৃ শ্ৰাদ্ধ হৈ থাকে বেলেগে পিতৃ শ্ৰাদ্ধ কৰিব নালাগে আৰু তেনেকেই ক্ৰমান্বয়ে আহি আপুনি ময়ো সৃষ্টি হ'লোঁ গতিকে আমি পৰম পুৰুষ পৰম পিতৃ যেতিয়া শ্ৰাদ্ধ পাতি থাকিম শ্ৰাদ্ধ মানে শ্ৰদ্ধা প্ৰত্যেক দিনে ৰাতিপুৱা গধূলি যদি ভগৱন্তৰ নাম গুণ লৈ আছে তেতিয়াহ'লে আপুনি বছৰেকৰ মূৰত আপোনাৰ পিতৃ শ্ৰাদ্ধ পতাৰ কোনো যুক্তি নাই যাৰ পুতে হবৈত হৰিত শৰণ লৈয়া হৰিগুণ গাৱে শুদ্ধভাৱে যে হৰিগুণ গাই আছে প্ৰত্যেক দিনে যদি আপুনি ৰাতিপুৱা গধূলি গুৰুগৃহত ঈশ্বৰ সেৱা কৰি আছে বেলেগে আকৌ পিতৃ শ্ৰাদ্ধ পতাৰ কোনো প্ৰয়োজন নাই কেলে নাই ভগৱন্তৰ আচল পিতৃজনৰ শ্ৰাদ্ধ পাতি আছোঁ শ্ৰাদ্ধ মানে শ্ৰদ্ধা হে ৰাম মাগিল অন্ত থান মনু পিতৃৰ আগত ব্ৰহ্মায়ু দেখন্ত মহি মজিল জলত এৰাম পৰম অগাধ হাতু সাগৰ অপাৰ কোনে কৰিবে কৱে পৃথিৱী উদ্ধাৰ এই যে আমি কথাবিলাক পাতি আছোঁ কিমান দিনৰ কথা জানেনে পৃথিৱী নাই পৃথিৱী সৃষ্টিয়ে হোৱা নাই সেইকাৰণে এতিয়া বহু লোকে এইবিলাক বা বৰ অবিশ্বাস্য কথা আচলতে তেওঁ আজি তাৰিখত সেইবিলাক অবিশ্বাস্য কথা যেতিয়া পৃথিৱীখনেই নাই তেতিয়া পাতি থকা কথা এইবিলাক এইকাৰণে ভাগৱতখন বৈকুণ্ঠৰ শাস্ত্ৰ আমাৰ মৈত্ৰৰ চিন্তাধাৰাই বা আপোনাৰ মোৰ চিন্তাধাৰাই এইবিলাক কথা ঢুকি নাপাওঁ তেতিয়া পৃথিৱীখনেই নাই মনু সৃষ্টি হ'ল এতিয়া মনুৱে ক'লে বাৰু মই বাৰু সৃষ্টি কাৰ্য কৰিম বাৰু আৰু সৃষ্টি কৰি পেলাই থ'বলৈতো বস্তুটো লাগিব বোলে ক'ত থওঁ এতিয়া ব্ৰহ্মাদেৱে ভাবিলে হয় আকৌ কথাটো মই সৃষ্টি কৰিবলৈ দায়িত্ব দিলোঁ হয় সৃষ্টি কৰি পেলাই বস্তুবোৰ থ'ব ক'ত বনাবলৈ আদেশ দিলে বনাই পেলাই কাঁহি থ'ব ক'ত সাধাৰণভাৱে ক'লোঁ তেতিয়া মনুদেৱে ক'লে সেই পিতৃদেৱ মই সৃষ্টি কাৰ্য কৰিবৰ কাৰণে যিটো আহিলা লাগে বা যিটো স্থান লাগে সেই স্থানটো কিন্তু নাই তাৰ ব্ৰহ্মাদেৱে ভাবিলে হয় পৃথিৱীখন মহীখন নাই দেখোন বোলে মহীখন ক'লৈ গ'ল 7 সাগৰৰ তলত ডুব গৈ আছে 7 সাগৰৰ তলত ডুব গৈ আছে এই কথাটো ইয়াত কৈছে যে পৰম অগাধ হাতু সাগৰ অপাৰ ব্ৰহ্মায়ু দেখন্ত মহি মানে পৃথিৱী ব্ৰহ্মায়ু দেখন্ত মহি মজিল জলত পৰম অগাধ হাতু সাগৰ অপাৰ গতিকে সেই মহিখন জলত ডুব গৈ আছে 7 সাগৰৰ তলত আছে বোলে তেওঁক কেনেকৈ উদ্ধাৰ কৰিব পৰা যাব পৰম অগাধ হাতু সাগৰ অপাৰ কোনে কৰিবে কৱে পৃথিৱী উদ্ধাৰ এতিয়া কোনে উদ্ধাৰ কৰিব পৃথিৱীখন একদম চিন্তা কৰিবলৈ ধৰিলে আৰু আমাৰো তেনেকৈ কিবা এটা বনাবলৈ লোৱাৰ লগে লগে
বস্তুবোৰ ঠিকেই আছে এতিয়া আমি বাৰু কামটো কৰিবৰ কাৰণে কি কৰিম এতিয়া এনেকৈ ভাবি থাকোঁতে কি হ'ল হে ৰাম একোমতে গুণী ব্ৰহ্মা নপান্ত উপায় আচন্ত বিধাতা গুণী কৃষ্ণ কধিয়াই বাজ হৈল বৰা শিশু নাশিকাৰ হন্তে ইটো কিবা বুলি ব্ৰহ্মা বিস্ময়ে চাহান্তে ভগৱানকে ধিয়াই পেলাই ভগৱানেতো প্ৰথমতে ভাবি টপ কৰি থাকোঁতে ভগৱানে আহি তেওঁকতো বৈকুণ্ঠখন দেখাই দিলেই দিয়াৰ পাছত তেওঁক গৰ্ভতে বেদবিলাক পঢ়াই দিলে আৰু এইবাৰ আকৌ যেতিয়া তেওঁ ভাবিলে যে মহীখন যেতিয়া নাই পৃথিৱীখন নাই কি হ'ব কি নহ'ব ভগৱানলৈকে চিন্তা কৰি ধিয়াই আছে আৰু ধিয়াই থাকোঁতে হঠাতে তেওঁ নাকৰ পৰা এটি সন্তান ওলাই আহিলে গাহৰি পোৱালি অকণমানি বৰা নাকৰ পৰা সৃষ্টি হ'ল আৰু নাকৰ পৰা সৃষ্টি হোৱাৰ লগে লগে দেখিলে এইটো কি বস্তু আকৌ ব্ৰহ্মাদেৱে চাইছে ফটকেনে নাকৰ পৰা ওলাই আহিলে হাঁচি মাৰোঁতে দেখিলে যে সৰু মূঞা গাহৰিটোৰ নিচিনা আমি এতিয়া গাহৰি বুলি চিনি পাওঁ প্ৰথম গাহৰি বুলি এতিয়া নাম এতিয়া দিলতে গম পাইছোঁ তেতিয়াতো এইটো বৰ সাংঘাতিক দাঁত চাত লগাই একেবাৰে কাণ চান কিবা ধৰণৰ বস্তু এটা ব্ৰহ্মাই খুব চালে হাঁহি কৈছিলোঁ কি ওলাই আহিল আৰু চাওঁতে লাহে লাহে এনেকুৱাকৈ ডাঙৰ হ'বলৈ ধৰিলে এটা বৃহৎ আকাৰৰ নাম হ'ল সেইটোকে কৈছে যে একোমতে গুণী ব্ৰহ্মা নপান্ত উপায় আচন্ত বিধাতা গুণী কৃষ্ণক ধিয়াই বাজ ভৈল বৰা শিশু মানে সৰু বৰা মানে গাহৰি নাশিকাৰ হন্তে ইটো কিবা বুলি ব্ৰহ্মা বিস্ময়ে চাহান্তে বিস্ময় আচৰিত হৈছে বিস্ময় মানে আচৰিত চাহান্তে মানে চাইছে ভৈলা মহা কায় মেৰু মন্দৰ সমান কাৰিটো এনেকুৱা ডাঙৰ হ'বলৈ মন্দৰ সমান হ'ল মন্দৰ মানে পৰ্বত লগে লগে তেওঁ ডাঙৰ হৈ একদম পৰ্বতটোৰ সমান হ'বলৈ ধৰিলে ভৈলা মহা কায় মেৰু মন্দৰ সমান বিষ্ণু অৱতাৰ ভৈল পাইলন্ত প্ৰমাণ এওঁই যে বিষ্ণু অৱতাৰ হৈ আহিছে এই কথা তেওঁ প্ৰমাণ পালে ব্ৰহ্মাদেৱে আৰু ব্ৰহ্মাদেৱে প্ৰমাণ পাই তেওঁ কি কৰিলে তেওঁ স্তুতি কৰিবলৈ ধৰিলে এ ৰাম ভৈলা মহাকায় মেৰু মন্দৰ সমান বিষ্ণু অৱতাৰ ভৈল পাইলন্ত প্ৰমাণ কৰিলন্ত ব্ৰহ্মাস্তুতি সংগে সুৰ ঋষি দিলা সাগৰত জাম্প বৰাহে ঋষি লগে লগে সেই গাহৰিটো একদম সাগৰত জাপ মাৰি দিলে হৰিষি মানে আনন্দ মানে সাগৰৰ জললোম গুৰি তলু কাইল ক্ষণে কতলক গয়া পৃথিৱী কপাইল লগে লগে যেতিয়া সাগৰত জাপ মাৰি দিলে তেওঁ নোমৰ গুৰিয়ে সেই হাতখন সাগৰ লুকাবলৈ ধৰিলে শুহি পেলালে নোমৰ গুৰিয়ে তেওঁ কি কৰিলে সাগৰবিলাক শুহি পেলালে আৰু লগে লগে তেওঁ পৃথিৱীক লগ পালে ক্ষণকতে তলক গয়া পৃথিৱীক পাইল খন্তেকতে তললৈ গৈ পৃথিৱীক পালে হে ৰাম দন্তৰ অগ্ৰত কৰি আনিলা উধাৰি শিৰণাখ্যে ধাইল পাছে কৰে গদাধৰি কৰিল অনেক যুদ্ধ দুয়ো বান্ধৱীৰি ঘূৰ অসুৰক পেলাই লন্ত দান্তে চিৰি আনন্দে কৰিলা দেৱে মহাপুষ্প বৃষ্টি পৃথিৱীত ভৈলা পাছে মনুষ্যৰ সৃষ্টি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ আনুজাতি পশু পক্ষী বৃক্ষে মহি ভৰিলে আতি লগে লগে পৃথিৱী উদ্ধাৰ কৰি আনিলে আৰু পৃথিৱী উদ্ধাৰ কৰি অনাৰ লগে লগে হিৰণ্যাক্ষই আগভেটি ধৰিলে আৰু হিৰণ্যাক্ষ আৰু বৰাহৰ মাজত যুদ্ধ হ'ল আৰু হিৰণ্যাক্ষক মাৰি পেলালে আৰু সেই পৃথিৱীতে মানুহ নামৰ জীৱ সৃষ্টি কৰিলে আৰু তাৰ সমান্তৰালভাৱে পশু পক্ষী বৃক্ষ সেই মহীখন ভৰি পৰিল আপুনি মই ভৰি পৰিলোঁ ইয়াত চমুকে কৈছে কথাখিনি কাৰণ আমাক আগতে কৈ আহিলে নহয় সৃষ্টি বৰ্ণন কাৰ্যত আমাক কৈ আহিলে বহু কথা এ ৰাম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ আনুজাতি পশু পক্ষী বৃক্ষে মহি ভৰিলে কৱাতি মানুহৰ লগে লগে আকৌ আমাৰ কৰ্ম অনুসৰি চাৰিটা জাতি সৃষ্টি কৰিলে ব্ৰহ্মা এই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ
ব্ৰহ্মায় স্বজন্ত বিষ্ণু ৰাখন্ত সাক্ষাৎ পদ্মকল্পৰ কথা কহিলো তোমাত আৱনৰ কৰ কথা শুনিও সম্প্ৰতি যেন পাপে যাক পাৱৈ কহো প্ৰতি প্ৰতি। গতিকে মই পদ্মকল্পৰ কথা ক'লোঁ, ব্ৰহ্মা কেনেকৈ সৃষ্টি হৈছিল, কেনেকৈ 4খন মুখ হ'ল, নহয়নে বাৰু, কেনেকৈ পৃথিৱী উদ্ধাৰ হ'ল, কেনেকৈ মানুহ সৃষ্টি হ'ল, এই কথাখিনি ক'লে। গতিকে এইটো দীঘলীয়া লেচন, এদাই হৈ গ'লহেঁতেন আজি, কিন্তু সময় হৈছে। গতিকে ইয়াৰ পাছত আমাক পাতালৰ সম্পৰ্কে ক'ব, বোলে পাতাল আমি অহা সপ্তাহত পঢ়িম, নহয়নে বাৰু। আইসকলে কোৱা হ'লে গৈ থাকিলোহেঁতেন, এতিয়া আইসকলেও মই চাইছোঁ মাজে মাজে যায়গৈ এঢলীয়া হৈ, গিৰে লাগি থাকে মানে। গতিকে গিৰাতকৈ ইয়াতে থওঁ, নহয় জানো আইসকল? কওকচোন আইসকল, নে এদাই কৰি দিওঁ নি? নকয়, হ'ব যে কি নহওক। গতিকে আমি মনত ৰাখিব 260 পৃষ্ঠা আমি এইখিনিলৈকে পঢ়িলোঁ। ইয়াৰ পাছত পদ্মকল্প আমি শেষ কৰিলোঁ। ইয়াৰ পাছত আমি কি কৰিম, পাতালৰ সম্পৰ্কে অৰ্থাৎ নৰকৰ সম্পৰ্কে পঢ়িম। অহা শনিবাৰে কিন্তু আমি উপস্থিত থাকিব নোৱাৰিম, এইকাৰণে মোৰ ভাগৱত অনুষ্ঠান এটা আছে শিৱসাগৰত অহা শনিবাৰে। গতিকে